আৰু ইফালে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ প্ৰসংগ নতুন দিল্লীতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই। চৰকাৰৰ তদন্তত আশ্বস্ত নহয় সৰ্বসাধাৰণৰ লোকসকল। অভিযুক্তক সময় দিয়াক লৈও চৰকাৰৰ প্ৰশ্ন উত্থাপন কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই। যেহেতু চৰকাৰে যেনেধৰণে তদন্ত কৰিব লাগিছিল তেনেধৰণে নাই কৰা বা সৰ্বসাধাৰণৰ লোকে ইয়াৰ বিৰুদ্ধে আচলতে বিভিন্ন প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। অভিযুক্তক সময়সীমাক দিয়াক লৈও চৰকাৰক প্ৰশ্ন কৰিছে। যেহেতু 6 অক্টোবৰ সময়সীমা বান্ধি দিছে, কিন্তু তাৰ পূৰ্বে পূজা আজিৰ পৰা যেহেতু আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ, গতিকে এই সময়খিনিত কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। অভিযুক্তক যে সময় দিছে তাক লৈ চৰকাৰক প্ৰশ্ন। জাষ্টিছ ফৰ জুবিন বুলি ক'ব লগা হোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰদান কৰিছে ভূপেন বৰাই। ডাঙৰীয়াৰ মৃত্যু আমাৰ অসমত কোনেও সহজভাৱে ল'ব পৰা নাই আৰু কেতিয়াও সহজভাৱে নলয়। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো বক্তব্য বা গৃহ বিভাগৰ যিটো সিদ্ধান্ত যে 10 দিন অভিযুক্তসকলক, যাক অভিযুক্ত বুলি ইতিমধ্যে চৰ্চা হৈ আছে, তেওঁলোকক যিটো সময় দিছে, সেইটোত বহুতেই সন্দেহ প্ৰকাশ কৰিছে যে তেওঁলোকে আগতীয়া জামিন বা সুৰক্ষা কৱচ এটা বনাই লোৱাৰ সুযোগ দিছে নেকি বুলি এটা প্ৰশ্ন কিন্তু ইতিমধ্যে চৰ্চা হৈছে। আৰু মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ম যে এই ক্ষেত্ৰত যদি আপুনি অকণমানো গাফিলতি কৰা বুলি ৰাইজে অনুভৱ কৰে, সেইটো চৰকাৰৰ কাৰণে, অসমৰ কাৰণে আৰু আমাৰ চবৰে কাৰণে ভাল কথা নহ'ব। কাৰণ জুবিন গাৰ্গৰ মৃত্যু এইটো অসমীয়াত্বৰ ওপৰত আঘাত হৈছে, জাতীয়তাবাদী চিন্তা আৰু চেতনাৰ ওপৰত আঘাত হৈছে। গতিকে সেই আঘাতটো আপুনি নিৰূপণ কৰিবৰ কাৰণে অতি সংবেদনশীল এটা বিষয়ত চৰকাৰখন যিধৰণে আগবাঢ়িব লাগে, মই সেইটো চৰকাৰখনৰ পৰা আমি দেখিবলৈ পাম বুলি খুব ধৈৰ্য আৰু সহ্য কৰি পেলাই আমি ৰৈ আছোঁ। নহয়, কোনোবাই নিজৰ আত্মৰক্ষাৰ কাৰণে কি কৰিব সেইটো আমাক ক'বলগীয়া নাই। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব সেইটো আমাৰ বিচাৰ্য বিষয়। যিকোনো এজন ব্যক্তিয়ে তেওঁৰ আত্মৰক্ষাৰ কাৰণে তেওঁ কি কৰিব সেইটো আমাৰ লুক আউট নহয়। আমাৰ লুক আউট হৈছে যে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ক্ষেত্ৰত আজি অসমৰ মানুহে জাষ্টিছ ফৰ জুবিন বুলি ক'ব লগাটোৱে দুৰ্ভাগ্য। কাৰণ জুবিন গাৰ্গৰ কাৰণে যদি জাষ্টিছ বিচাৰি আন্দোলন কৰিবলগীয়াকৈ আহিছে, তাৰমানে ৰাইজে এতিয়াও চৰকাৰখনৰ ওপৰত আশ্বস্ত নহয়। ৰাইজে চৰকাৰখনৰ ওপৰত এতিয়াও বিশ্বাস কৰিব পৰা নাই। কেলে? এইটো লুকুৱাই লাভ নাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ৰাইজে অভিযোগ অনা মানুহবিলাকৰ লগত এটা সুসম্পৰ্ক আছিলে বা আছে। গতিকে তাৰ ঊৰ্ধলৈ উঠিব পাৰিব নোৱাৰে, সেইটো মানুহৰ প্ৰশ্নবোধক। তেওঁৰ যিটো মুখ্যমন্ত্ৰীগৰাকীৰ এই মানুহবিলাকৰ লগত যিটো ব্যক্তিগত সম্পৰ্ক মানুহে দেখিছিল, মুখ্যমন্ত্ৰীগৰাকী তাৰ ঊৰ্ধলৈ উঠি পেলাই জুবিন গাৰ্গৰ দুটা বিষয়, এটা অৰ্থনৈতিক বিষয়। কাৰণ জুবিন গাৰ্গে চকু পানীত টুকিছিলে জীৱন্ত কালত যে মোৰ হাতত পইচা নাই। আৰু এতিয়া জুবিন গাৰ্গৰ গোটেই সাংস্কৃতিক সৃষ্টি যিটো উপাৰ্জন থাকিব পাৰে, সেইটো উপাৰ্জনৰ গৰাকী এতিয়া বেলেগ মানুহ, যি জুবিন গাৰ্গক সুৰক্ষা দিব নোৱাৰিলে, মৃত্যুৰ ফালে ঠেলি দিলে। গতিকে কথাবিলাক মানুহে আলোচনা কৰি থকাটো, মানুহে আশা কৰি থকাতকৈ মুখ্যমন্ত্ৰীয়ে আশ্বস্ত হ'ব পৰাকৈ NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।